আৰু মই ভাবোঁ অকল উন্নয়নৰ বাবে নহয়, এই ভোটটো অকল উন্নয়নৰ বাবে নহয়, এই ভোটটো হ'ল মানুহৰ মনত থকা আৱেগ আৰু এই আৱেগক নিজৰ এজেণ্ডাত স্থান দিয়াৰ বাবে। মানুহে সুৰক্ষিত অসম বিচাৰে, যিটো অসমত অসমৰ জীয়ৰী অসমৰ বোৱাৰী সুৰক্ষিত থাকিব, আমাৰ মাতৃশক্তি সুৰক্ষিত থাকিব, আমাৰ বাইদেউ ভণ্টি সুৰক্ষিত থাকিব। দবকাৰ নিচিনা ঘটনা আৰু হ'ব নালাগে। 2024 চনত কংগ্ৰেছে 40টা আসন সৰ্বভাৰতীয় ভিত্তিত এক্সট্ৰা পালে, ঢেকীয়াজুলিত 3টা ধৰ্ষণ কাণ্ড হৈ গ'ল। এই অপশক্তিয়ে যে মূৰ দাঙি থিয় হ'ব নালাগে, তাৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিব। এই অপশক্তিয়ে যে আমাৰ মাতৃশক্তিৰ অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিব। এই ভোটদানটো অকল মানে ৰাস্তা ঘাট দলঙৰ বাবে নহয়, এক আৱেগ আছিল। আপোনালোকে অনুভূতি কৰে নকৰে মই নাজানো। অসমৰ ৰাইজৰ মনত এক আৱেগ আছিলে। 1980 চনৰ পৰা 40 বছৰ অসমৰ ৰাইজে অপেক্ষা কৰিব লগা হ'ল। আৰু এই দুখ আৰু কষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিলে আৰু তেখেতে লাহে 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 এই কামবোৰ কৰা আৰম্ভ কৰিলে আৰু ৰাইজে সন্তুষ্ট হৈ ভোট দি আছে। সকলো উন্নয়নৰ বাবে ভোট দিয়া নাই। আপোনালোকে অনুভূতি কৰে নকৰে মই নাজানো। এই ভোটটো আৱেগিক ভোট। 40 বছৰ যিটো আৱেগ ৰাইজে মনত লৈ এটা কুণ্ঠাত জীয়াই আছিলে, তাক পৰিহাৰ কৰি এক স্বাভিমানী অসমীয়া হিচাপে জীয়াই থকাৰ যিটো সন্মান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে দি আছে, তাৰ বাবে এৰাই দান। অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজ গোপ দি মানে আছিল যে আমাৰ চিন্তা, আমাৰ আৱেগ কোনোবাই বুজিব নাই। এই 40-45 বছৰৰ আৱেগ, দুখ, কষ্ট, মানসিক অশান্তিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে এড্ৰেছ কৰিব পাৰিছে।